Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজি আমি বহুত দিন পিছত আমি ম্যাথছৰ এটা ভিডিও আৰম্ভ কৰিম। আমি আগৰ ভিডিওসমূহত ক্লাস 10 ৰ আমাৰ দুটা চ্যাপ্টাৰ আমি স্টাৰ্ট কৰিছিলো। এটা হ'ল পুনৰালোচনা মানে ৰিভিজন চ্যাপ্টাৰ আৰু এটা চ্যাপ্টাৰ আমি স্টাৰ্ট কৰিছিলো সেইটো আছিল আমাৰ চ্যাপ্টাৰ 1 যেটো আমাৰ বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যাৰ আমি অনুশীলনী 1.2 ৰ কোৱেশ্চন নম্বৰ 7 লৈকে ডিসকাস কৰিছিলো। সো যিসকলে তোমালোকে নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে তোমালোকে আমাৰ যিখিনি প্লেলিষ্ট বনোৱা আছে তোমালোকে তাৰ পৰা সেই আগৰ যিখিনি আমি বস্তু ডিসকাস কৰিছো সেই বস্তুখিনি ভিডিওসমূহ তোমালোকে চাব পাৰিবা। সো আজিৰ ভিডিওত আমি ডিসকাস কৰিম আমাৰ 1.2 ৰ যি কোৱেশ্চন বাকি আছে এন্ড তাৰ পিছৰ যেটো অনুশীলনী 1.3 তাৰ আমি সলিউশনখিনি আজি আমি ভিডিওত ডিসকাস কৰিম। তো আহা আমি ভিডিওটো আৰম্ভ কৰো। So ito amar অনুশীলনী 1.2 ৰ যেটো আমাৰ 8 নম্বৰ কোৱেশ্চন সেইখিনি সলিউশন খিনি আমি ডিসকাস কৰিম। সো প্ৰথমতে কি দিয়া আছে যে কোৱেশ্চনটো কি আছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে। ঠিক আছে, যদি তোমালোকৰ ইয়াত কোৱেশ্চনটো বুজিবলৈ অসুবিধা হৈছে ন ইয়াত স্ক্ৰিনত তোমালোকে কোৱেশ্চনটো দেখা পাইছা যে সেই কোৱেশ্চনটো আমি ইয়াত সলিউশনটো কৰি আছো। সো ইয়াত কি দিয়া আছে যে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক তো সৈনিকবোৰক কিছুমান নাম্বাৰত আমি কি কৰিব পাৰো এৰেঞ্জ কৰিব পাৰো। কিমান দিয়া আছে 15 20 বা 25 জনকৈ যদি আমি লৈ কি কৰিব পাৰো কিছুমান শাৰীত থিয় কৰাব পাৰি তেতিয়া হলে ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে। তো এটা কথা ভালদৰে আমি গম পাব লাগিব যে ইয়াত কোৱেশ্চনটো যেটো আমাৰ সৈনিকৰ সংখ্যা উলিয়াব গৈছে। তো সৈনিক সকলক যদি আমি এই কেইটা নাম্বাৰত যদি আমি এৰেঞ্জ কৰিব পাৰো তেতিয়া হলে এই নাম্বাৰবোৰতকৈ কি হ'ব সৈনিকৰ সংখ্যা বেছি হ'ব লাগিব। তো যেতিয়া আমাৰ কোৱেশ্চনবোৰত আমি ভালদৰে চাম যে এই যিকেইটা নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰবোৰতকৈ আনসাৰটো ডাঙৰ হ'ব নে সৰু হ'ব। যদি ডাঙৰ হয় তেতিয়া আমি এই সংখ্যা কেইটাৰ কি উলিয়াব লাগিব লসাগু বা এলসিএম। আৰু যদি যিকেইটা সংখ্যা দিয়া থাকে তাতকৈ যদি আমাৰ কম এটা সংখ্যা আনসাৰত ওলাব পাৰে তেতিয়া আমি কি উলিয়াম এইচসিএফ বা গসাউ। তো ইয়াত কি কৈছে আমি ভালদৰে বুজিব লাগিব যে ইয়াত যিকেইটা আমাৰ নাম্বাৰ দিয়া আছে যিকেইটা শাৰীত আমি সজাব পাৰিম সেই সংখ্যাবোৰতকৈ কি হ'ব লাগিব আমাৰ সৈন্যৰ সংখ্যা আমাৰ বেছি হ'ব লাগিব। তো সেই কাৰণে ইয়াত আমি কি উলিয়াম এই সংখ্যা কেইটাৰ এলসিএম বা লসাগু। তো লসাগু উলিয়াবলৈ প্ৰথমতে আমি কি কৰিম ইয়াৰ সলিউশন। তো সলিউশনৰ প্ৰথমতে আমাক এই সংখ্যা কেইটা দিয়া আছে কি দিয়া আছে 15 20 আৰু দিয়া আছে 25। তো ইয়াৰ লসাগু আমি উলিয়াব হলে এই কেইটা নেকি আমি 15 20 25 লিখিলো। এই গোটেই কেইটা সংখ্যা কিহেৰে গৈ আছে 5 এৰে গৈ আছে। তো 5 5 3 গুণ 15 5 4 গুণ 20 আৰু 5 5 গুণ 25। তো এতিয়া আৰু যাবনে আৰুটো নাযায়। তো এতিয়া আমি কি কৰিম এই গোটেই কেইটা সংখ্যা আমি মাল্টিপ্লাই কৰি দিম। তো এলসিএম বা লসাগু কাৰ লসাগু 15 20 আৰু 25। তো এই কেইটাৰ লসাগু কি হ'ব এই গোটেই কেইটা মাল্টিপ্লাই কৰিব লাগিব মানে 5 into 3 into 4 into 5। তো কিমান হৈ আছে যে 5 4 গুণ 20 ইয়াত 20 হৈ আছে 5 3 গুণ 15। তো 15 20 গুণ কিমান হৈ আছে আমাৰ 300। ঠিক আছে, তো মানে কি হ'ব ৰেজিমেন্টত অতি কমেও কিমান সৈনিক আছে 300 সৈনিক আছে। সেই সৈনিকসকলক আমি এই 15 20 বা 25 জনকৈ লৈ আমি শাৰী থিয় কৰাব পাৰিম। ঠিক আছে, তো উত্তৰটো কি কৰিব লাগিব যিকেইটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কেইটা আমি লসাগু উলিয়াব লাগিব। তো লসাগু কিমান পাইছো আমি 300। তো লাষ্টত আমি লিখি দিব লাগিব যে ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে। তো তোমালোকে ইয়াত লিখি দিবা যে ৰেজিমেন্টত অতি কমেও অতি কমেও 300 জন সৈনিক আছে। ঠিক আছে, সো আশা কৰো তোমালোকে আনসাৰটো ভালদৰে বুজি পাইছা। আমি নেক্সট কোৱেশ্চনটোত যাম। সো এটা আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 8 ৰ এইটো সেকেন্ড কোৱেশ্চনটো হয়। সো তোমালোকে কপি পেন লগত লৈ বহিবা একদম
যিখিনি আমি কৰি থাকিম সেইখিনি তোমালোকে ভিডিঅ'টো পজ কৰি লিখি লওঁ, নোট ডাউন কৰি ল'ব, ঠিক আছে। তো প্ৰথমতে আমাৰ কুৱেশ্যনটো আমি ভালদৰে বুজিলোঁ কি দিয়া আছে, যে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে, ঠিক আছে। দুটা ঘণ্টা আছে, এটা 18 ছেকেণ্ডছ মূৰে মূৰে বাজি আছে আৰু এটা কি হৈ আছে 60 ছেকেণ্ডছৰ মূৰে মূৰে কি হৈছে বাজি আছে, মানে 1 মিনিট মূৰে মূৰে বাজি আছে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। সাপোজ ইয়াত দিয়া আছে যে কোনো এটা সময়ত দুয়োটা একেলগে ৰিং কৰিছিল, দুয়োটা একেলগে বাজিছিল, আকৌ কিমান সময় পিছত গৈ দুয়োটা একেলগে আকৌ ৰিং কৰিব বা বাজিব। তো কথাটো আগত যেটো মই ট্ৰিক কৰিছিলোঁ তেনেকেই বস্তুটো ভাবা, যে যদি এটা ঘণ্টা 18 ছেকেণ্ডছ মূৰে মূৰে ৰিং হৈ আছে আৰু এটা 60 ছেকেণ্ডছ মূৰে মূৰে যদি ৰিং হৈ আছে, তো এই দুটা নাম্বাৰৰ কম সময়ত কি আকৌ মানে ৰিপিট হ'ব নেকি, দুয়োটা একেলগে বাজিব নেকি? মানে এটা ঘণ্টা 18 ছেকেণ্ডছৰ পিছত এবাৰ বাজে আৰু এটা 60 ছেকেণ্ডছৰ পিছত আৰু এবাৰ বাজে, ঠিক আছে। তো ইয়াতকেতো কম সময়ত কি নহ'ব, দুয়োটা ঘণ্টা একেলগে কেতিয়াও নাবাজিব, মানে ইয়াতকে কি হ'ব লাগিব, এই দুটা সংখ্যাতকে ডাঙৰ হ'ব লাগিব, সেই সময়ত গৈ কি হ'ব দুয়োটা ঘণ্টা একেলগে বাজিব, ঠিক আছে। মই কনচেপ্টটো আকৌ এবাৰ কৈছোঁ কি বস্তুটো ইয়াত। সাপোজ এটা এইটো ঘণ্টা আছে, এটা ঘণ্টা, ঠিক আছে। সাপোজ ধৰি লোৱা তোমালোকে, এণ্ড ইয়াত আৰু এটা ঘণ্টা আছে, এইটো এটা ঘণ্টা। তো দুটা এইটো আছে 18 ছেকেণ্ডছ মূৰে মূৰে ই ৰিপিট হয় আৰু এইটো 60 ছেকেণ্ডছ, ঠিক আছে। তো 18 ছেকেণ্ডছ মূৰে মূৰে নেক্সট আকৌ 18 ছেকেণ্ড পিছত ই আকৌ বাজিব, আকৌ 60 ছেকেণ্ড মানে 1 মিনিট পিছত ই আকৌ ৰিং হ'ব, তেনেকৈ এইটো ছিষ্টেমত গৈ আছে। কিন্তু সাপোজ কোৱা হৈছে যে এটা সময়ত দুয়োটা একেলগে বজাই দিছে, তো 18 ছেকেণ্ড পিছত ই আকৌ বাজিব, 60 ছেকেণ্ড পিছত আকৌ বাজিব, তো আকৌ কিমান সময় পিছত দুয়োটা আকৌ একেলগে ৰিং হ'ব। তো সেইটো এই দুটা নম্বৰতকৈ কম সময়ততো কেতিয়াও নহয়। তো সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব, LCM বা লসাগু উলিয়াব লাগিব এই দুটা সংখ্যাৰ, ঠিক আছে। একদম সহজ। এতিয়া আৰু বস্তুটো গম পাই গ'লে যে LCM হ'ব নে HCF হ'ব, সেইটো গম পোৱাৰ পিছত আমাৰ অংকটো একদমেই সহজ। তো ইয়াত আমি কি কৰিব লাগিব, 18 ছেকেণ্ডছ আছে আৰু 60, তো 18, তো সলিউশ্যনত কি লিখিম, যে এটা ঘণ্টা 18 ছেকেণ্ডছ মূৰে মূৰে বাজি আছে, আন এটা ঘণ্টা কি হৈছে 60 ছেকেণ্ডছৰ মূৰে মূৰে অন্তৰালত বাজে। তো সংখ্যা দুটা আমি কি পাইছোঁ, এটা পাইছোঁ 18 আৰু এটা পাইছোঁ 60। তো এই দুটা সংখ্যাৰ আমি কি উলিয়াব লাগিব, লসাগু। তো কেনেকৈ উলিয়াম, তো 18 আছে 60 আছে, দুইটা 2ৰে হৰণ যাব, তো 2ৰে কৰিলে 2 9 × 18 এণ্ড 2 30, আকৌ 3ৰে যাব, 3ৰে কৰিলে 3 3 × 9, 3 10 × 30, ঠিকে আছে। আৰুতো নাযায়, 3 আৰু 10 কোনো সংখ্যাটি নাযায়। তো এই গোটেইকেইটা আমি কি কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব। ইয়াত কি হ'ব, LCM বা লসাগু, LCM অফ কাৰ 18 এণ্ড 60 ইজ ইকুৱেল 2 × 3 × 3 × 10। ইয়াত কি হ'ব, এই দুটা মিলি 30 হৈ আছে আৰু এই দুটা 6 হৈ আছে, হয়নে? তো 6 3 × 18 মানে 180 ছেকেণ্ডছ, এইটো হ'ব। তো মানে আমি ক'ব পাৰিম যে কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব, 180 ছেকেণ্ডছ পিছত। এতিয়া লাষ্টত আমি লাইনটো লিখি দিম খালি এতেকে, যে 180 ছেকেণ্ড পিছত, আকৌ এইখিনি লিখি দিলে হ'ল, পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব, ঠিক আছে। তো আমি নেক্সট কুৱেশ্যনটোত যাম। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8ৰ থাৰ্ড কুৱেশ্যনটো। তো এইটো কি আছে, যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়, ঠিক আছে। তো ভালদৰে এটা বুজি লওঁ, দুটা লাইনত আমি কি গম পালোঁ, যে এটা অনাতাঁৰ কেন্দ্ৰ মানে দুটা কেন্দ্ৰ আছে ৰেডিঅ' ষ্টেচন, এটাই কি কৰে প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, ৰিপিট কৰে, এণ্ড আন এটা কেন্দ্ৰই কি কৰে প্ৰতি 3 দিনৰ মূৰে মূৰে ৰিপিট কৰে বস্তুটো। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব। 30 দিনৰ ভিতৰত মানে গোটেই মাহত দুয়োটা অনাতাঁৰ কেন্দ্ৰই কোনকেইটা দিনত মানে কিমানবাৰ একেলগে দুয়োটা কেন্দ্ৰতেই অসম সংগীতটো বাজিব, সেইটো আমি উলিয়াব লাগে। তো প্ৰথমতে আমি জানিব লাগিব যে গোটেই মাহটোত মানে গোটেই 30 দিনত প্ৰথম কেন্দ্ৰটোত অসম সংগীত কিমানবাৰ বাজে। ইয়াত কি কৈছে, প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো এটা অনাতাঁৰ কেন্দ্ৰত বাজে। তো প্ৰথমতে আমি সলিউশ্যনটো লিখিম।
তো যেটো প্ৰথম যেটো কেন্দ্ৰ দিয়া আছে আমি ইয়াত লিখি লৈছো প্ৰথম কেন্দ্ৰ অসম সংগীত কিমান বাৰ বাজিব প্ৰথম কেন্দ্ৰত অসম সংগীত বাজিব বা বাজে কিমান বাৰ সমান ইয়াত কি কৈছে প্ৰতি দুদিনৰ মূৰে মূৰে বাজে তো ইয়াত মুঠতে কিমান দিন আছে 30 দিন তো 30 দিনক 2 ৰে যদি আমি ডিভাইড কৰি দিও কিমান বাৰ বাজিব 15 বাৰ 15 দিন তো বুজি পাইছনে 15 কেনেকৈ আহি 15 কেনেকৈ আহি ইয়াত 30 আছে তো তোমালোকে এটা স্টেপ ইয়াত লিখি দিব পাৰিবা যে 30 দিন আছিল 30 দিনক 2 ৰে হৰণ কৰিলে আমি কিমান পাইছো 15 মানে 15 দিন কি হ'ব কেন্দ্ৰটো অসম সংগীতটো বাজিব সিমিলাৰলি আমি যদি লিখো দ্বিতীয় কেন্দ্ৰত অসম সংগীত বাজিব কিমান দিন 30 ইয়াত কিমান দিনৰ মূৰে মূৰে বাজিছিল 3 দিনৰ মূৰে মূৰে ইয়াক আমি 3 ৰে ডিভাইড কৰিম ইয়াত কিমান দিন বাজিব 10 দিন মানে 10 দিন ইয়াত এটো দ্বিতীয় কেন্দ্ৰটোত কিমান বাৰ বাজিব কিমান দিন বাজিব 10 দিন তো 15 দিন বাজিব আৰু এটা 10 দিন বাজিব এই দুটা সংখ্যা পালো না এতিয়া তো এই দুটা সংখ্যা আমি কি উলিয়াম HCF উলিয়াম না LCM উলিয়াম লখাব না গখাব এটো কোৱেশ্চনটো আকৌ বুজিছম ভালদৰে 30 দিনৰ মুঠতে কিমান বাৰ দুটা অনতাৰ কেন্দ্ৰ একেটা দিনতে সংগীতটো বজাব একেটা দিনত বাজিব লাগিব ঠিক আছে তো এতিয়া তোমালোকে ভাবিছো যে 15 দিন আৰু 10 দিন ইয়াতকে কম হ'ব নে বেছি হ'ব কাৰণ এই ইয়াত 15 দিনে বাজে এটা কেন্দ্ৰত আৰু এটা কেন্দ্ৰত কিমান দিন বাজে 10 দিন তো ইয়াতকে বেছি দিনতটো এটো কি নহব কেতিয়াও হ'ব নোৱাৰে আনসাৰটো কাৰণ বেছি দিনত এটো ৰিপিট নহব বস্তুটো কাৰণ 15 দিন আৰু 10 দিন এই কেইটা দিনৰ ভিতৰতে অনতাৰ কেন্দ্ৰবোৰত মানে গানটো বাজি আছে তো ইয়াতকে বেছি ডাঙৰ এটা সংখ্যা কি নহব ইয়াৰ উত্তৰটো নহব তো যদি ডাঙৰ উত্তৰ নহয় সৰু হ'ব তো সৰু যদি আমি এটা সংখ্যা উলিয়াব লাগে তো দুটা সংখ্যাৰ কি উলিয়াম লখাব নে গখাব ঠিক আছে আমি ইয়াত কি উলিয়াব লাগিব গখা উলিয়াব লাগিব তো ইয়াত 15 আৰু 10 ৰ যদি গখা উলিয়াম যি আনসাৰ হ'ব এই কেইটা দিনতে কি হ'ব দুটা কেন্দ্ৰতে একেলগে বাজিব বস্তুটো ঠিক আছে তো 15 ৰ আমি কি কৰিম 3 5 গুণ 15 আৰু 10 2 5 গুণ 10 তো সেপাৰেটলি কৰিব লাগিব তো 15 ক কি লিখিম 15 ইকুৱেল 3 * 5 আৰু 10 ইকুৱেল কি লিখিম 2 * 5 তো কি মিলিছে কমন কি আছে 5 তো যেটো কমন হয় কেটোৱে কি হয় HCF ইয়াত আমি লিখিম এতেকে গখাও কাৰকাৰ গখাও 15 আৰু 10 ইয়াৰ কিমান 5 তো মানে 5 দিনত প্ৰশ্ন কি কৰিছিল আমাৰ 30 দিনত মুঠতে কিমান বাৰ দুইটা অনতাৰ কেন্দ্ৰ একেলগে একেটা দিনত গানটো বজাব তো কিমান দিন বাজিব 5 দিন দুইটা কেন্দ্ৰতে 5 দিন আমাৰ কি বাজিব অসম সংগীতটো বাজিব তো ইয়াত লিখি দিব লাগিব এতেকে 30 দিনত মুঠতে 5 বাৰ দুইটা অনতাৰ কেন্দ্ৰ একেটা সংগীত একেটা দিনতে সংগীতটো বজাব ইয়াত লাষ্টত লিখি দিলে হ'ল তো আগৰ তোমালোকে বুজি পাইছা তো আমি কি চাব লাগিব যে কেতিয়াবা কোৱেশ্চনত নাম্বাৰ দিয়া নাথাকিব পাৰে কোৱেশ্চনটো আমি ভালকৈ পঢ়ি চাব লাগিব যে ইয়াত আমি কোন কেইটা সংখ্যাৰ কাৰণে LCM বা HCF আমি কৰিব লাগিব তাৰ পিছত LCM বা HCF ভিতৰত কোনটো কৰিম সেইটো কি চাব লাগিব যে কোৱেশ্চনটো যেটো আনসাৰ হ'ব সেইটো এই দুটা সংখ্যাতকৈ ডাঙৰ হ'ব নে সৰু হ'ব আমি কোৱেশ্চনটো পঢ়ি বুজি চাব লাগিব যদি ডাঙৰ হয় তেতিয়া আমি কি উলিয়াম সংখ্যা দুটাৰ লখাব আৰু যদি সংখ্যা দুটাতকৈ যদি আনসাৰটো সৰু হ'ব লাগে তেতিয়া আমি কি কৰিম গখাও কৰিম ঠিক আছে সো আমাৰ 1.2 ৰ গুটেখিনি আমাৰ অনুশীলনী কমপ্লিট হ'ল তো এতিয়া আমি স্টাৰ্ট কৰিম 1.3 ৰ অনুশীলনী আৰু খেটো স্টাৰ্ট কৰাৰ আগত আমি এটা উপপাদ্য খিনি ডিসকাস কৰিম তো সেইখিনি কৰিলে আমাৰ গুটে অনুশীলনী আমাৰ বুজাত সুবিধা হ'ব ঠিক আছে সো এতিয়া আমাৰ আছে উপপাদ্য 1.3 তো খেটো আগত আমি ভালদৰে বুজিলো একদম সহজ একো নাই ধৰা p মৌলিক তো p এটা সংখ্যা আছে যিকোনো মৌলিক সংখ্যা তো মৌলিক সংখ্যা যৌগিক সংখ্যা কি আমি আগৰ ভিডিঅ'সমূহত ডিসকাস কৰিছো সো তোমালোকে ইয়াত আই বাটন দেখা পাইছা আই বাটনটো ক্লিক কৰিলে তোমালোকে আগৰ যিখিনি আমাৰ প্লেলিষ্ট বনোৱা আছে সেই বস্তুখিনি চাব পাৰিবা যে আমি মৌলিক সংখ্যা যৌগিক সংখ্যা বা ৰিয়েল নাম্বাৰস কি হয় সেই গুটেখিনি বস্তু আমি ডিসকাস কৰিছো সো ইয়াত p মৌলিক সংখ্যা
তো p মৌলিক সংখ্যা মানে কি সাপোজ আমি ধৰি লৈছো 2 এটা মৌলিক সংখ্যা হয় নহয় 2 ৰ পৰা আৰম্ভ হয় মৌলিক সংখ্যা 2 3 5 7 11 এইবিলাক মৌলিক সংখ্যা হয় তো যিকোনো এটা সংখ্যা মই ধৰি লৈছো ইয়াত 2 এটা মৌলিক সংখ্যা যত ইয়াত p দিয়া আছে সো আমি ধৰি লৈছো p = 2 যদি p এ a স্কয়াৰ হৰণ কৰে তো p বা যাক আমি 2 বুলি ধৰিছো 2 এ যদি কোনো এটা সংখ্যা a স্কয়াৰ তো a স্কয়াৰ মানে a বুলি কিবা এটা ধৰি ল a মানে ধৰি লৈছো সাপোজ 6 তো a স্কয়াৰ হলে কি হ'ব 6 স্কয়াৰ হ'ব 36 ঠিক আছে তো 6 স্কয়াৰ মানে 36 তো 36 অফ 2 ৰে কি হৰণ হয় এই কাৰণে ধৰিছো যুগ্ম সংখ্যাটো ললে ই কি হ'ব 2 ৰে হৰণ হ'ব তো 36 বা 6 স্কয়াৰক আমি কি কৰিব পাৰো 2 ৰে ডিভাইড কৰিব পাৰো বিভাজ্য হয় ইয়াত কি কৈছে তেন্তে p এ a হৰণ কৰিব যদি 6 স্কয়াৰক 2 ৰে আমি হৰণ কৰিব পাৰিছো 36 ক 2 ৰে হৰণ কৰিব পাৰিছো তেতিয়া কি হ'ব উপপাদ্য মতে 6 ও কি হ'ব 2 ৰে হৰণ হ'ব কাৰণ 6 কি হয় 6 আমাৰ 2 ৰে হৰণ হ'ব এটো 36 ক হৰণ কৰিলে কিমান হ'ব 18 আৰু ইয়াক হৰণ কৰিলে কিমান পাম আমি 3 পাম তো এই উপপাদ্যটো তোমালোকে বুজি পাইছা একদম সহজ কি কৈছে যে যদি p এ মানে p মানে যিকোনো এটা মৌলিক সংখ্যা 2 যদি a স্কয়াৰক হৰণ কৰে মানে a স্কয়াৰ মানে 6 স্কয়াৰক যদি হৰণ কৰে তেন্তে p এ কি কৰিব মানে 2 এ কি কৰিব a ক হৰণ কৰিব মানে 6 ক হৰণ কৰিব তো এই উপপাদ্য বস্তুটো আমাৰ পিছৰ যেটো আমাৰ উপপাদ্য আছে বা অনুশীলনী আছে তাতো আমাৰ ইউজফুল হ'ব এই বস্তুটো ঠিক আছে তো বুজি পাইছা আৰু লাষ্টত কি দিয়া আছে যত a এটা যোগাত্মক অখণ্ড সংখ্যা মানে a মানে কি আছিল আমাৰ ইয়াত 6 আছে তো 6 এটা কি হয় পজিটিভ ইন্টিজাৰ হয় ঠিক আছে তো আমি পিছৰ আমি যেটো উপপাদ্য আছে সেইটো আমি ডিসকাস কৰিম সো এতিয়া আমি উপপাদ্য 1.4 বা থিওৰেম 1.4 টো আমি ডিসকাস কৰিম তো কি কৈছে √2 অপৰিমেয় এটো দেখাবলে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো √2 √5 √3 যিকোনো এটা তোমালোকে কোৱেশ্চন পেপাৰ দেখা পাবাই তো এনেকুৱা টাইপৰ কোৱেশ্চন আমাৰ প্ৰত্যেকবাৰ আহি থাকে সো √2 অপৰিমেয় সংখ্যা আৰু ইয়াত কি লিখা আছে বিৰুদ্ধৰ সহায়ক প্ৰমাণ তো এই যেটো আমি উপপাদ্য যেন প্ৰমাণ কৰিম প্ৰুফ কৰিম যে √2 এটা অপৰিমেয় সংখ্যা এইটো কৰিম আমি বিৰুদ্ধৰ সহায়ক প্ৰমাণ এই মেথডত কৰিম তো বিৰুদ্ধৰ সহায়ক প্ৰমাণ মানেনো কি তো ইয়াত প্ৰথমতে আমাক দিয়া আছে যে √2 অপৰিমেয় তো √2 অপৰিমেয় প্ৰুফ কৰিব লাগে তো আমি তো অপৰিমেয় আগত ধৰিব নোৱাৰিম তো আমি আগত ধৰিম কি যে √2 এটা পৰিমেয় সংখ্যা বুলি ধৰি লম ঠিক আছে আৰু কৰি গৈ আমাৰ কি ওলাব যে যেটো আমি ধৰিছো যে √2 যে পৰিমেয় সংখ্যা সেই ধৰাৰ কাৰণে আমাৰ আনসাৰটো ভুল ওলাব কিবা এটা আমি যেটো ধৰিম স্টেটমেন্ট সেই স্টেটমেন্টটো আমাৰ কি হ'ব কন্ট্ৰাডিক্ট হ'ব মানে অপোজিট হ'ব মানে বিৰুদ্ধ হ'ব তো সেই বিৰুদ্ধৰ সহায়ত যি আমি প্ৰমাণ কৰিম সেই মেথডটো আমাৰ √2 অপৰিমেয় সংখ্যা বা √5 √3 বা যি নহওক কিয় ৰুটৰ ভিতৰত যি থাকিব তেনেকুৱা সংখ্যাবোৰক আমি প্ৰমাণ কৰিব হলে যি মেথড আমি ইউজ কৰিম সেই মেথডটো কি বুলি কোৱা হয় বিৰুদ্ধৰ সহায়ক প্ৰমাণ তো ঠিক আছে আমি এটো আৰম্ভ কৰো তো প্ৰথমতে ইয়াত কি দিয়া আছে √2 অপৰিমেয় সংখ্যা তো প্ৰথমতে আমি ধৰি লম ইয়াৰ সলিউশনটো আমি ইয়াৰ পৰা আৰম্ভ কৰিছো যে ধৰো √2 এটা কি সংখ্যা √2 পৰিমেয় সংখ্যা তো যদি পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যাৰ ডেফিনেশন কি আছে তো পৰিমেয় সংখ্যাৰ ডেফিনেশন আছে যে যিবোৰ সংখ্যাক আমি p/q ফৰ্মত প্ৰকাশ কৰিব পাৰো আৰু যত p আৰু q কি সংখ্যা হয় অখণ্ড সংখ্যা আৰু যত q not equal to 0 তলৰটো মানে হৰ যেটো থাকে সেইটো 0 হ'ব নোৱাৰে আৰু দুইটা কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব তো ইয়াত কি আছে আমাৰ √2 অপৰিমেয় সংখ্যা আমি ধৰি লৈছো √2 এটা কি সংখ্যা পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যাবোৰক আমি p/q ফৰ্মত প্ৰকাশ কৰিব পাৰিম তো আমি ধৰি লৈছো যে √2 is equal a/b তো a/b ধৰি লৈছো p/q থাকে আমি a/b ধৰি লব পাৰিম আৰু যত কি থাকিব a b কি হ'ব লাগিব সহমৌলিক সংখ্যা তো এটো কি বস্তু সহমৌলিক সংখ্যা মানে দুইটাৰ কমন ফেক্টৰ সাধাৰণ উৎপাদক কি হ'ব লাগিব 1 হ'ব লাগিব a আৰু b এনেকুৱা সংখ্যা হ'ব লাগিব যেটো সহমৌলিক সংখ্যা হয় সাপোজ আমি ধৰি লৈছো দুটা সংখ্যা 5 and 6 5 আৰু 6 ৰ মাজত কিবা কমন আছে নেকি কি আছে আমি চাই লওঁ যে 5 ৰ উৎপাদক কি হয় 5 ৰ উৎপাদক হয় 1 and 5 আৰু 6 ৰ উৎপাদক কি হয় 1 2 3 আৰু 6 তো কমন কি আছে 1 আছে তো 1 ৰ বাহিৰে তো আৰু একো নাই তো এইবোৰ সংখ্যা কি বুলি কোৱা হয় সহমৌলিক সংখ্যা যাৰ অনলি সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব আৰু 1 ৰ বাহিৰে একো নহব
তো a আৰু b এনেকুৱা সংখ্যা যে a আৰু b কি সংখ্যা হয় সহমৌলিক সংখ্যা আৰু যেটো আমাৰ পৰিমেয় সংখ্যাৰ শৰ্ত কি হ'ব লাগে a আৰু b অখণ্ড সংখ্যা হ'ব লাগিব সংখ্যা সহমৌলিক সংখ্যা আৰু a আৰু b কি সংখ্যা হ'ব লাগিব a আৰু a, b অখণ্ড হ'ব লাগিব য'ত কি হ'ব নোৱাৰিব b not equal to 0 b কেতিয়াও কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব সো ইয়াত আমাৰ এই বস্তুটো আমি মনত ৰাখিব লাগিব যে এই দুটা সংখ্যা a আৰু b কি সংখ্যা হয় সহমৌলিক সংখ্যা তো সহমৌলিক মানে ইয়াৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই আমি পিছত কৰি গৈ যেটো পাম হেতু কি হ'ব এই বস্তুটোৰ বিৰুদ্ধ বুলি আমি প্ৰমাণ কৰিব লাগিব মানে লাষ্টত আমি এটো পাম যে ইয়াত আমি কি পাইছো যে সাধাৰণ উৎপাদক 1 বুলি 1 ৰ বাহিৰে একো নাই কিন্তু পিছত গৈ আমি এনেকুৱা কিবা কৰি প্ৰুফ কৰি এনেকুৱা দেখুৱাব লাগিব যে ইয়াত 1 ৰ বাহিৰেও কি আছে সাধাৰণ উৎপাদক আছে তো হেতু আমাৰ কি হ'ব এই বস্তুটোৰ বিৰুদ্ধ হৈ যাব তো তেতিয়া আমি কেনে কৰিম আগত বস্তুটো আমি চাই লওঁ তো বস্তুটো এই বস্তুটো আমি মাইন্ডসেটটো আমি ৰাখিব লাগিব যে আমি কি কেনেকৈ আমি মানে ষ্টেপখিনি কৰিব লাগিব যে আমি কি উলাব লাগিব ফাইনাল আউটকামটো মনত ৰাখিব লাগিব যে আমাৰ সাধাৰণ উৎপাদক একতকে বেছি উলাব লাগিব তেতিয়া আমাৰ এই বস্তুখিনি ভুল বুলি আমি প্ৰমাণিত কৰিব লাগিব নেক্সট তো আমি ইয়াত কি দেখা পাইছো যে ইমপ্লাই দিলে এটো কি হ'ব ইয়াত মাল্টিপ্লাই হ'ব b টু কাৰ লগত √2 ৰ লগত আমি লিখিব পাৰিম যে b √2 ইনটু b √2 ইজ ইকুৱেল কিমান a নেক্সট আমি কি কৰিম both sides স্কয়াৰ কৰিব লাগিব বৰ্গ কৰিম দুইফালে বৰ্গ কৰিলে ইয়াত বৰ্গ এনেকৈ স্কয়াৰ 2 লিখিব পাৰিম আৰু ইয়াত কি হ'ব a স্কয়াৰ তো স্কয়াৰ কৰিলে কি হ'ব এই √2 কেনসেল হৈ যাব ইয়াত হ'ব b স্কয়াৰ আৰু √2 স্কয়াৰ কৰিলে কি হ'ব 2 হ'ব আৰু ইয়াত a স্কয়াৰ হ'ব বা আমি এনেকৈ লিখিব পাৰো যে 2b স্কয়াৰ ইজ ইকুৱেল a স্কয়াৰ আৰু ইয়াত আমি এটা সমীকৰণ দিব পাৰিম সমীকৰণ 1 তো এতিয়া আমাৰ এই আগৰ যেটো উপপাদ্য আমি পঢ়িছিল 1.3 উপপাদ্য সেই উপপাদ্যটো আমাৰ কামত আহিব ইয়াৰ আগৰ উপপাদ্য যেটো আমি পঢ়িছো সেইটো আমাৰ কামত আহিব কি পাইছিলো যে যিকোনো সংখ্যা যদি আমাৰ সাপোজ তাত কি আছিল p এটা সংখ্যা আছে তো ইয়াত এটা মৌলিক সংখ্যা যদি p হয় p এ যদি কি কৰে a স্কয়াৰক হৰণ কৰে তেতিয়া কি হ'ব a কো কি কৰিব পাৰিব p এ হৰণ কৰিব পাৰিব তো ইয়াত আমি কি দেখা পাইছো যে b স্কয়াৰ ইনটু 2 is equal কিমান a স্কয়াৰ তো ইয়াৰ মিনিং টো এটো নহয় নে যে a স্কয়াৰক আমি 2 ৰে হৰণ কৰিব পাৰো মানে एग्जांपल এটা দিছো যে সাপোজ আমি ইয়াত লিখিছো 6 is equal কি 2 into 3 তো ইয়াৰ মিনিং এটোৱে নহয় নে যে 2 ৰে আমি 6 ক হৰণ কৰিব পাৰো বা 3 ৰে আমি কি কৰিব পাৰো 6 ক হৰণ কৰিব পাৰো সিমিলাৰলি ইয়াত আমি কি দেখা পাইছো যে 2b স্কয়াৰ ইকুৱেল কিমান a স্কয়াৰ তো ইয়াৰ মিনিং এটোৱে হ'ব যে আমি 2 ৰে a স্কয়াৰক আমি হৰণ কৰিব পাৰিম তো ইয়াত লিখিব লাগিব যে a স্কয়াৰ কি হয় 2 ৰে বিভাজ্য আৰু উপপাদ্য মতে আমি কি পাইছিলো 1.3 উপপাদ্য মতে যদি a স্কয়াৰ 2 ৰে বিভাজ্য হয় a ও কি হ'ব 2 ৰে বিভাজ্য হ'ব ইয়াত আমি লিখিব পাৰিম এতেকে a কি হ'ব 2 ৰে বিভাজ্য তো যদি ইয়াত আমি চাব লাগিব যে যদি 2 ৰে আমি 6 ক হৰণ কৰিব পাৰো তাৰ উত্তৰটো কিবা এটা ওলাইছে যে 2 3 গুণ 6 হয় তেনেকৈ যদি a যদি 2 ৰে বিভাজ্য হয় a ইকুৱেল 2 ইনটু সামথিং লিখিব পাৰিম তো সেই সংখ্যাটো আমি ধৰি লৈছো যদি এটো হৈছে যে a 2 ৰে বিভাজ্য আকবাৰ কৈছো ভালদৰে বুজি লব এই বস্তুখিনি যে 6 যদি 2 ৰে বিভাজ্য হয় মানে হৰণ কৰাৰ পিছত কিবা এটা উত্তৰ পাম সেইটো আমি পূৰণফল হিচাপে লিখিব পাৰিম সিমিলাৰলি যদি a 2 ৰে বিভাজ্য হয় তো 2 ৰ লগত কিবা এটা ইনটু হ'ব তো ইয়াক আমি লিখিম গতিকে কি লিখিব পাৰিম যে a ইকুৱেল টু c বুলি লিখিছো কাৰণ ইয়াত a আৰু b ধৰিছো ইয়াত c বুলি ধৰো তো a ইকুৱেল কি হ'ব 2c হ'ব এই a এর মান যদি আমি পাইছো 2c এই মানটো আমি ইকুৱেশন 1 বা সমীকৰণ 1 ত যদি বহাই দিও এই জায়গা তো 1 ইমপ্লাই কি হ'ব ইয়াত 2b স্কয়াৰ আছে আৰু ইয়াত a স্কয়াৰ আছে তো ইয়াত কি লিখিব পাৰিম 2c হোল স্কয়াৰ লিখিব পাৰিম যদি 2c হোল স্কয়াৰ লিখো ইয়াত কি হ'ব 2b স্কয়াৰ is equal 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 আৰু c স্কয়াৰ হ'ব তো 4 c স্কয়াৰ পালো এই 2 টো আমি ইফালে লৈ যাম ইয়াত আমি কৰি দিছো বাকি পাৰ্টটো যে 2 ইয়াত গলে কি হ'ব হৰণ হ'ব তো আমি লিখিব পাৰিম যে b স্কয়াৰ
ইকুৱেল কি পাইছোঁ যে 4c²/2 এতিয়া 4 আৰু 2 কেনসেল হৈ কি থাকিব b² = 2c²। তো এই বস্তুটো আমি ইয়াৰ নিচিনা আকৌ পাইছোঁ এফালে কি আছিল 2b² আছিল ইয়াত 2c² আছে ইয়াত a² আছে ইয়াত b² আছে বা ঘূৰাই লিখো মিলোৱাৰ কাৰণে বস্তুখিনি যে 2c² = b²। তো ইয়াৰ পৰা যদি আমি লিখিব পাৰিছোঁ যে a² 2 ৰে বিভাজ্য তো ইয়াৰ পৰা আমি লিখিব পাৰিম যে কি b² আমাৰ কিহেৰে বিভাজ্য 2 ৰে বিভাজ্য। ইয়াত আমি কি পালো যে b² 2 ৰে বিভাজ্য। যদি b² 2 ৰে বিভাজ্য হয় আমি লিখিব পাৰিম যে 2 bও কি হ'ব 2 ৰে বিভাজ্য। তো যদি আমি কি দেখা পাইছো যে a ও কি হয় 2 ৰে বিভাজ্য b কি হয় 2 ৰে বিভাজ্য কিন্তু আমি ইয়াত কি পাইছিলো a আৰু b কি সংখ্যা পাইছিলো সহমৌলিক সংখ্যা। সহমৌলিক মানে কি এই দুটা সংখ্যা 1 ৰ বাহিৰে কোনো সংখ্যা দি বিভাজ্য নহয় হৰণ নহয় কিন্তু আমি কৰি কৰি কি পাইছো যে a 2 ৰে বিভাজ্য হয় আকৌ b ও কি হয় 2 ৰে বিভাজ্য হয়। তো সেই বস্তুটো আমাৰ কি হৈছে বিৰুদ্ধ হৈছে। তো এই ভুলটো কি ওলাইছে আমাৰ কাৰণ আমি এই যে ধৰিছিলো ইয়াত √2 পৰিমেয় সংখ্যা সেই যেটো আমি ধৰিছিলো সেইটোই আমাৰ ধৰাটো ভুল হৈছে। ঠিক আছে আমি এই বস্তুটো আমি প্ৰমাণ কৰিব পাৰিলো যে যদি আমি ধৰিছো √2 পৰিমেয় সংখ্যা আৰু এখিনি পৰিমেয় প্ৰমাণ কৰি কৰি গৈ আমি কি পালো দুটা ভুল বস্তু আমি প্ৰমাণ কৰি দিলো যে প্ৰথমতে আমি কি ধৰিছিলো a আৰু b সহমৌলিক সংখ্যা কিন্তু শেষত গৈ আমি কি দেখা পালো দুয়োটাই কি হয় 2 ৰে বিভাজ্য হয় মানে a আৰু b সহমৌলিক হ'ব নোৱাৰে। তো যদি আমাৰ এখিনি ভুল ওলাইছে তো এই ভুলটোৰ কাৰণটোৱে কি যে আমি √2 যে পৰিমেয় সংখ্যা ধৰিছিলো সেইটোৱে আমাৰ কি ধৰা হৈছে ভুল ধৰা হৈছে। তো যদি √2 পৰিমেয় সংখ্যা নহয় তো কি হ'ব √2 এটা অপৰিমেয় সংখ্যা। তো লাষ্টত আমি কি লিখি দিব লাগিব যে আমাৰ ধাৰণা ভুল আছে। আমি কি কোনটো ধাৰণা ভুল আছিল যে √2 পৰিমেয় সংখ্যা ধৰা মানে বুলি ভাবা ধাৰণাটো আমাৰ ভুল আছিল। তো গতিকে আমি কি লিখিব লাগিব √2 এটা কি সংখ্যা অপৰিমেয় সংখ্যা। তো তেনেকৈ আমি প্ৰমাণটো কৰিব লাগিব। আশা কৰোঁ তোমালোকে বুজি পাইছা বস্তুখিনি। তো √2 আহক বা √3 আহক বা √5 আহক একেই টাইপৰ কোৱেশ্চন হয় এই গোটেইখিনি বস্তু আমি এনেকৈ কৰিব লাগিব। ঠিক আছে আমি দুটামান লাইন লিখি দিব লাগিব লাষ্টত কি লিখি দিব লাগিব যে আমাৰ এই যে ভুল ওলাইছে এই মানে সিদ্ধান্তত আমি যে বিৰোধিতা কৰিছে যে আমি সহমৌলিক ধৰা যিটো ধাৰণা সেইটো আমাৰ বিৰোধিতা কৰিছে লাষ্টত কাৰণ 2 ৰে বিভাজ্য ওলাইছে। তো এই বিৰোধিতাৰ কাৰণটো কি কাৰণ আমাৰ ধাৰণা কি ধাৰণা যে √2 যে পৰিমেয় সংখ্যা লোৱাৰ ধাৰণা সেইটো আমাৰ ভুল আছিল। তো গতিকে আমি কি লিখিব লাগিব √2 এটা অপৰিমেয় সংখ্যা। তো তোমালোকে √2 টো বুজি পাইছা √3 আৰু √5 টো তোমালোকে নিজে কৰিব পাৰিবা। তো এতিয়া আমি অনুশীলনী 1.3 টো চাওঁ তাত কি কি টাইপৰ মেথছখিনি আছে একদম সহজ মেথছ। সো এতিয়া আমি 1.3 অনুশীলনী যেটো আছে তাৰ কোৱেশ্চনখিনি সলভ কৰিম। সো যেটো আমাৰ প্ৰথম কোৱেশ্চন আছে সেইটো অলৰেডি সলভ হ'লে আমাৰ কাৰণ আমি √3 যেটো আমি √2 যেটো আমি অলপ আগত সলভ কৰিলো তাৰ নিচিনা √5 কৰিব লাগিব একেই প্ৰসেস খালি √2 ৰ জায়গাত √5 খালি লিখিলেই হ'ল। ঠিক আছে তো এইখিনি এটো হ'ল। তো সেকেন্ড যেটো কোৱেশ্চন আছে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো এনেকুৱা টাইপৰ কোৱেশ্চন আমাৰ বহুত আহি থাকে কোৱেশ্চন পেপাৰত। ঠিক আছে তো আমি এই সেকেন্ড কোৱেশ্চনটো আমি এতিয়া সলভ কৰিম। তো প্ৰথম কি দিয়া আছে দেখুৱা যে 3 + 2√5 অপৰিমেয় সংখ্যা। তো এনেকুৱা টাইপৰ মানে যেকেইটা আমাৰ অংক থাকিব তেতিয়া আমি আগতে ধৰি ল'ব লাগিব এইটো কি সংখ্যা এটা পৰিমেয় সংখ্যা ধৰি ল'ব লাগিব পিছত আমি কৰি কৰি গৈ কি ওলাব আমাৰ যেটো ধাৰণা সেইটো আমাৰ ভুল আছে। তো আমি স্টাৰ্ট কৰো প্ৰথমতে যে ধৰি লও যে 3 ধৰু 2 নম্বৰ সলিউশন ধৰু যে 3 + 2√5 এটা কি সংখ্যা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা। তো যদি এটো পৰিমেয় সংখ্যা হয় আমি p/q ফৰ্মত আমি তাক প্ৰকাশ কৰিব পাৰিম। তে আমি ইয়াত লিখিব লাগিব যদি এটো পৰিমেয় সংখ্যা হয় এটাকে 3 + 2√5 = কি হ'ব p/q ফৰ্মত আমাৰ আহিব য'ত p আৰু কি সংখ্যা p আৰু q অখণ্ড সংখ্যা আৰু কি হ'ব q not equal 0 হ'ব q কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব। যদি এটো হয় তেতিয়া আমি কি কৰিব লাগিব নেক্সট স্টেপটো আমি কৰিম যে 3 টো এফালে লৈ যাম আমি তো 2√5 ইয়াত থাকিব তো p/q আৰু এটো এফালে গলে কি হ'ব মাইনাস হ'ব। ইয়াক যদি আমি সলভ কৰো লসাগু ল'ব লাগিব আমি তো লসাগু ল'লে ইয়াত কি হ'ব q আহিল p - ইয়াত কি হ'ব 3q আৰু এই যেটো 2 আছে ইয়াত
আহিলে কি হ'ব তলত আহি যাব যে √5 ইজ ইকুৱেল কি হ'ব 2q আৰু ওপৰত হ'ব p - 3q ঠিক আছে তো এইটো আমি এটা কি কৈছো ভগ্নাংশ ৰূপত পাইছো মানে p/q ফৰ্মতে পাইছো কাক পাইছো √5 কিন্তু √5 কি হয় এটা অপৰিমেয় সংখ্যা আৰু ইয়াত কি আমি পাই আছো যে √5 ক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিছো তো যদি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিছো √5 কি হ'ব পৰিমেয় সংখ্যা হ'ব লাগে কিন্তু আমি কি জানো যে √5 কি হয় ইয়াত আমি প্ৰমাণিত কৰিম যে √5 এটা অপৰিমেয় সংখ্যা ঠিক আছে তো আমি কি লিখিব লাগিব যে এই যেটো আমি পাইছো যে p/q আৰ্হিত যে প্ৰকাশ হৈছে কি √5 ই কি কৰে যে √5 যে এটা অপৰিমেয় সংখ্যা হয় সেই ধাৰণা আমাৰ কি কৰে বিৰোধ কৰিছে তো এই বিৰোধ হোৱাৰ কাৰণটো কি এই বিৰোধৰ কাৰণ এইটোই যে আমাৰ আগৰ যেটো ধাৰণা যে 3 + √5 এটা পৰিমেয় সংখ্যা সেইটোৱে ভুল আছিল আমাৰ তো লাষ্টত আমি লিখি দিব লাগিব যে এই আমাৰ ধাৰণা 3 + √5 এটা পৰিমেয় সংখ্যা এটো ভুল আৰু এটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব আকৌ এবাৰ কৈছো কি কৰিলো আমি গুটে মেথছটো ভালকৈ চাও যে প্ৰথমতে আমি ধৰি লৈছো যে এটো এটা পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা হলে আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম তো ইয়াত 3 টো আমি এফালে লৈ গৈছো মাইনাস হৈছে তাৰ পিছত কি কৰিলো 3 টো এফালে যোৱাৰ পিছত আমি লসাগু ললো লসাগু তলত কি আহিব q আৰু ওপৰত কি হ'ব p - 3q আৰু এই 2 টো কি আহিল তলত আহি মাল্টিপ্লাই হৈ গল q লগ আৰু এই গুটেই বস্তুটো আমি এটা ভগ্নাংকৰ আৰ্হিত পাইছো বা p/q আৰ্হিত পাইছো গতিকে √5 আমি কি পাম এটা মানে পৰিমেয় সংখ্যা কিন্তু √5 তো পৰিমেয় সংখ্যা নহয় √5 এটা কি হয় অপৰিমেয় সংখ্যা তো এই যেটো আমাৰ ধাৰণা এইটো যে ভুল ওলাইছে আমাৰ বিৰোধ যে আমাৰ দেখুৱাইছে তো সেই বিৰোধৰ কাৰণটো কি এই বিৰোধৰ কাৰণটো হৈছে যে আমাৰ আগৰ যেটো ধাৰণা আছিল সেইটো আমি ভুল লৈছিলো তো গতিকে আমি লিখিব লাগিব যে 3 + √5 এটা কি সংখ্যা অপৰিমেয় সংখ্যা হৈ গল প্ৰমাণ তো তেনেকৈ আমি পিছৰ অংকখিনি চাওঁ সো আমাৰ থাৰ্ড কোৱেশ্চনৰ 3 নম্বৰ কোৱেশ্চন আছে এটো আৰু এটো একই হয় তো 3 নম্বৰ কোৱেশ্চনটো তোমালোকে 2 নম্বৰ কোৱেশ্চনটোৰ লগত একে ধৰণে কৰিবা এন্ড প্ৰথম আৰু সেকেন্ড কোৱেশ্চনটো একে ধৰণৰ হয় মই এটা দেখুৱাই দিছো সেকেন্ডটো দেখুৱাই দিছো স্টাৰ্টিংটো কেনে কৰিবা এটো ইম্পৰ্টেন্ট বাকি গুটেখিনি প্ৰসেস একই হয় তো সেকেন্ড কোৱেশ্চনটো কি আছে যে 7 √5 ক দেখুৱাব লাগে যে এটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা তো আমি একে ধৰণে কৰিব লাগিব যে এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা বুলি ধৰিব লাগিব তো ধৰো আমি এটো এটা পৰিমেয় সংখ্যা এটো কি আহিব p/q আৰ্হিত আহিব যত p আৰু কি যত কি হ'ব p, q কি সংখ্যা অখণ্ড সংখ্যা আৰু কি হ'ব q ≠ = 0 হ'ব সিমিলারলি আমি ইয়াত কি কৰিম একদম সিম্পল এই 7 টো ইয়াত লৈ আহিম তো √5 ইকুৱেল কি পাম যে p/7q আৰু কেকো কৰিব নোৱাৰিম তো ইয়াত কি পাইছো এটো p/q আৰ্হিত পাইছো মানে ভগ্নাংক আৰ্হিত পাইছো আৰু ইয়াত কি পাইছো √5 পাইছো তো এনেকুৱা টাইপৰ কোৱেশ্চন থাকিলে তোমালোকে এটা বস্তু মনত ৰাখিবা যিখিনি ৰুটৰ ভিতৰত সংখ্যাখিনি থাকে সেইখিনি এফালে ৰাখিবা আৰু বাকি গুটেখিনি বস্তু এফালে আনিবলৈ চেষ্টা কৰিবা তেতিয়া আমাৰ যেতিয়া আমাৰ ৰুটৰ সংখ্যাটো সেপাৰেটলি থাকিব তেতিয়া আমাৰ প্ৰমাণটো হৈ যাব এতিয়া আমি কি পাইছো যে এই √5 ক আমি p/q আৰ্হিত প্ৰকাশ কৰিলো মানে এটো কি ওলাই আছে যে এটা পৰিমেয় সংখ্যা কিন্তু √5 তো পৰিমেয় নহয় তো √5 যে পৰিমেয় নহয় ইয়াৰ বিৰোধিতা কোনে কৰিছে এই যে আমি ধৰিছিলো যে এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা সেই মানে ধাৰণাটো আমাৰ ভুল হোৱাৰ কাৰণে এই বিৰোধিতা দেখুৱাইছে আমি লাষ্টত একেই লিখি দিম যে এই সংখ্যাটো কি সংখ্যা হ'ব যে 7 √5 এটা কি হ'ব অপৰিমেয় সংখ্যা সিমিলাৰলি যদি আমি 1 নম্বৰটো চাও 1 নম্বৰটো আমি এনেকৈ কৰিম যে 1/√2 কি সংখ্যা পৰিমেয় সংখ্যা আমি ধৰি ল'ব লাগিব তো এটো p/q আৰ্হিত আহিব ঠিক আছে তো ইয়াক আমি ৰেচিপ্ৰকেল কৰিম ৰেচিপ্ৰকেল কৰিলে কি হ'ব ইয়াত √2 হ'ব আৰু ইয়াত কি হ'ব q/p হ'ব তো √2 ক আমি কি পাইছো আকৌ q/p হ'ব বা p/q হ'ব ভগ্নাংক আৰ্হিতে আহিছে কিন্তু এটো কি হয় ইয়াৰ ফালে কি আছে √2 আছে তো √2 টো পৰিমেয় সংখ্যা নহয় কিন্তু ইয়াতটো আহিছে পৰিমেয় সংখ্যা হিচাপে তো এই বিৰোধিতাৰ আমাৰ কাৰণটো কি কাৰণ আমি √2 যে এটা কি সংখ্যা মানে 1/√2 যে এটা পৰিমেয় সংখ্যা ধৰিছো এই ধৰাৰ কাৰণে এই ধাৰণাৰ কাৰণে আমাৰ এই উত্তৰটো ওলাইছে তো তেনেকৈ আমি গুটেখিনি অংক আমি সলভ কৰিব লাগিব তো প্ৰথমতে আমি কি কৰিব লাগিব যেটো আমাৰ দিয়া থাকিব যে অপৰিমেয় প্ৰমাণ কৰিব লাগে সেইটো আমি পৰিমেয় বুলি ধৰিব লাগিব সেইখিনি কৰাৰ পিছত আমি যেখিনি ৰুট থকা পাৰ্টটো থাকে সেইখিনি আমি সেপাৰেটলি কৰিম আৰু বাকি পাৰ্টখিনি এফালে লৈ যাম p/q লগত লৈ যাম সেইখিনি সলভ কৰাৰ পিছত আমি দেখা পাম যে ৰুট অংশটো আমাৰ কি হৈছে p/q অংশত আহিছে আৰু সেইখিনি আমাৰ কি কৰিছে যে ৰুটৰ ভিতৰত থকা সংখ্যাটো যে অপৰিমেয় সংখ্যা তাৰ বিৰোধিতা কৰিছে গতিকে আমাৰ আগৰ যেটো ধাৰণা সেইটো ভুল আছিল আৰু সেইটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব সো আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা তো আমাৰ 1.3 এক্সাৰসাইজ কমপ্লিট হ'ল ইয়াত সো যদি তোমালোকৰ কিবা ডাউট থাকে এইখিনি তোমালোকে ভিডিঅ' কমেন্টত জনাবা
এণ্ড যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু যিসকল নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকৈ আমাৰ আৰু ভিডিঅ'সমূহ আহি থাকিব ইয়াৰ পিছত আমি 1.4ৰ যিটো আমাৰ লাষ্ট যিটো এক্সাৰচাইজ সেইখিনি কৰি আমাৰ চেপ্টাৰ 1 আমি শেষ কৰিম তাৰপিছত আমাৰ নেক্সট চেপ্টাৰসমূহ আহি থাকিব সো আশা কৰোঁ তোমালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল আছিল সো লগ পাম এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই